মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ আগত লখিমপুৰ জিলাই অনুষ্ঠিত কৰা এইচএছ প্ৰি ফাইনেল এছেছমেণ্ট এক্সামিনেশ্যন 2024 জিঅ'গ্ৰাফি কোৱেশ্যন পেপাৰখনৰ সম্পূৰ্ণ কোৱেশ্যন লৈ উপস্থিত হৈছোঁ। আজিৰ এই ভিডিঅ'ত মই জিঅ'গ্ৰাফিৰ কোৱেশ্যন পেপাৰখনৰ সম্পূৰ্ণ কোৱেশ্যন এটা ভিডিঅ'ত আলোচনা কৰিম। ভিডিঅ'টো দীঘল হ'ব, গতিকে তোমালোকে প্ৰথমৰ পৰা শেষলৈ চাবা বুলি আশা ৰাখিলোঁ। এইখিনিতে উল্লেখ কৰিব খুজিছোঁ যে এই কোৱেশ্যন পেপাৰখন তোমালোকৰ আগত আলোচনা কৰাৰ সুবিধা কৰি দিয়াৰ কাৰণে মৰমৰ ছাত্ৰ আনচাৰুল আৰু মুকছিদুলক ধন্যবাদ জনাইছোঁ। বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'ৰ জিঅ'গ্ৰাফি কোৱেশ্যন পেপাৰৰ মূল সমাধানলৈ যাওঁ। পোনপ্ৰথমতে তোমালোকে ইনষ্ট্ৰাকশ্যনখিনি চাই লোৱা। এইখিনি হ'ল ইনষ্ট্ৰাকশ্যন। এতিয়া মই তোমালোকৰ আগত কোৱেশ্যন পেপাৰখনৰ সমাধান আগবঢ়াম। কোৱেশ্যন পেপাৰখনত তোমালোকক ইয়াতে দেখা দিয়া আছে যে কোৱেশ্যন নম্বৰ 1, তলত দিয়া 4টা বিকল্পৰ পৰা শুদ্ধটো বাছি উলিওৱা। জনসংখ্যা বিতৰণত প্ৰভাৱ পেলোৱা নিম্নোক্ত কোনটো ভৌগোলিক কাৰক? খনিজ পদাৰ্থ, বি নগৰীকৰণ, চি উদ্যোগীকৰণ, ডি পানীৰ প্ৰাপ্যতা। গতিকে শুদ্ধ উত্তৰ হ'ব 4 পানীৰ প্ৰাপ্যতা। বি নিম্নলিখিত কোনবিধ ৰোপণ শস্য নহয়? এ কফি, বি চাহ, চি ৰবৰ, ডি বজৰা। শুদ্ধ উত্তৰ হ'ব ডি 4 বজৰা। চি নম্বৰৰ প্ৰশ্নলৈ আহা। চি নম্বৰ প্ৰশ্নত কোৱা হৈছে নিম্নলিখিত কোনজন পণ্ডিতে মানৱ বিকাশৰ ধাৰণাটো সূচনা কৰিছিল? 1 অমৰ্ত্য সেন, 2 এলেন চি চেম্পল, 3 মেহবুব উল হক, ডি ৰাটজেল। শুদ্ধ উত্তৰ হ'ব 3 ডক্টৰ মেহবুবুল হক। ডি তলৰ কোনখন মহাদেশৰ জনসংখ্যা বৃদ্ধিৰ হাৰ সৰ্বাধিক? 1 এছিয়া, 2 ইউৰোপ, 3 আফ্ৰিকা, 4 অষ্ট্ৰেলিয়া। শুদ্ধ উত্তৰ 3 আফ্ৰিকা। এইখিনি আছিলে মুঠ 4টা MCQ আৰু তাৰ সমাধান। এতিয়া মই তোমালোকৰ আগত কুৱেশ্যন নম্বৰ 2টো আলোচনা কৰিব ওলাইছোঁ। কুৱেশ্যন নম্বৰ 2ত আছে তলৰ প্ৰশ্নসমূহৰ কেৱল চমুকৈ উত্তৰ লিখা। এ সম্ভাৱনাবাদ বুলি লিখি বুজা। বি স্বাভাৱিক জনসংখ্যা বৃদ্ধি বুলি লিখি বুজা। চি অসমৰ কোনখন জিলাত ৰাইচিনা ৰাষ্ট্ৰীয় উদ্যান আছে? একচুৱেলি ৰাইচিনা নহয়, ৰাইমনা হ'ব লাগে। গতিকে ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান এইটো কোকৰাঝাৰ জিলাত হ'ব। কি ধৰণৰ প্ৰদূষণে এচিড বৰষুণৰ সৃষ্টি কৰে? এইটো তোমালোকে লিখিব লাগিব। বায়ু প্ৰদূষণে এচিড বৰষুণৰ সৃষ্টি কৰে। এতিয়া মই তোমালোকৰ আগত প্ৰশ্ন 2ৰ এ আৰু বিটো আলোচনা কৰিছোঁ। তোমালোকে চোৱা, কুৱেশ্যন নম্বৰ 1ৰ এনচাৰকেইটা দি দিছোঁ আৰু এইটো আছিলে কি কোকৰাঝাৰ জিলাত আৰু বায়ু প্ৰদূষণ। তাৰপিছৰ প্ৰশ্নৰ আনচাৰটো মই তোমালোকৰ সম্ভাৱ্যবাদ বুলি লিখি বুজা। এই প্ৰশ্নটোৰ সমাধান তোমালোকৰ আগত আলোচনা কৰিছোঁ যে কি আছে সম্ভাৱনাবাদ বুলি লিখি বুজা। উত্তৰ প্ৰাকৃতিক পৰিৱেশক প্ৰয়োজন অনুসৰি সাল সলনি কৰি পোৱাত সম্ভাৱনাত বিশ্বাসী মানৱ ভূগোলে চৰ্চাৰ মতবাদটোক সম্ভাৱ্যবাদ বোলা হয়। নেক্সট আছিলে তোমাৰ স্বাভাৱিক জনসংখ্যা বৃদ্ধি বুলিলে কি বুজা? স্বাভাৱিক জনসংখ্যা বৃদ্ধি হ'ল যি গতিত এখন দেশৰ জনসংখ্যা যুক্তিসংগতভাৱে প্ৰসাৰিত বা বৃদ্ধি হ'ব পাৰে। নেক্সট এতিয়া মই তোমালোকৰ আগত 3 নম্বৰৰ প্ৰশ্নটো আলোচনা কৰিম। শুদ্ধ উত্তৰ লিখা যিকোনো 10টা। এ মানৱ বিকাশৰ 2টা উপাদানৰ নাম লিখা। বি 2 ধৰণৰ জল পৰিবহণ কি কি? চি ভাৰতৰ পূব উপকূলত অৱস্থিত 2টা বন্দৰৰ নাম লিখা। ডি ভাৰতবৰ্ষৰ কোন দুখন ঠাইত পোনপ্ৰথমবাৰৰ বাবে
ৰেলপথেৰে সংযোগ কৰা হৈছিল আৰু ই নম্বৰ হ'ল দুবিধ তৃতীয় অৰ্থনৈতিক বৃত্তিৰ নাম লিখা। এই 5টা প্ৰশ্নৰ সমাধান মই তোমালোকৰ আগত একেলগে আলোচনা কৰিছোঁ। মানৱ বিকাশৰ 2টা উপাদানৰ নাম লিখিব দিছে। একচুৱেলি মানৱ বিকাশৰ উপাদান 4টা আছে বা স্তম্ভ 4টা আছে। সেই 4টা হ'ল সাম্য বা সমতা, ইকুইটি, স্থায়িত্ব, সাষ্টেইনেবিলিটি, 3 উৎপাদন বা প্ৰডাক্টিভিটি আৰু অধিকাৰ অথবা ক্ষমতা বা ইম্পাৱাৰমেণ্ট। চ' এইখিনি হ'ল কি আমাৰ এই প্ৰশ্নটোৰ আনচাৰ। নাও কাম টু নেক্সট কুৱেশ্যন। নেক্সট কুৱেশ্যনত আছিল 2 ধৰণৰ জল পৰিবহণ কি কি? উত্তৰ 2 ধৰণৰ জল পৰিবহণ হ'ল 1 সামুদ্ৰিক পৰিবহণ আৰু 2 আভ্যন্তৰীণ জল পৰিবহণ। নেক্সট ভাৰতৰ পূব উপকূলত অৱস্থিত 2টা বন্দৰৰ নাম লিখা। উত্তৰ ভাৰতৰ পূব উপকূলত অৱস্থিত 2টা বন্দৰৰ নাম হ'ল পাৰাদ্বীপ বন্দৰ আৰু ডায়মণ্ড হাৰ্বাৰ বন্দৰ। নেক্সট ভাৰতৰ কোন 2খন ঠাইত প্ৰথমে ৰেলপথেৰে সংযোগ কৰা হৈছিল? উত্তৰ ভাৰতৰ মহাৰাষ্ট্ৰৰ মুম্বাই আৰু থানেৰ মাজত পোনপ্ৰথমতে ৰেলপথেৰে সংযোগ কৰা হৈছিল। নেক্সট তৃতীয় কাৰ্যকলাপৰ 2টা উদাহৰণ দিয়া। মই ইয়াতে তোমালোকৰ আগত 4টা উদাহৰণ দিছোঁ। বেপাৰ বাণিজ্য, পৰিবহণ, যোগাযোগ, 4 বিভিন্ন প্ৰকাৰৰ সেৱাসমূহ। তাৰপিছত মই তোমালোকৰ আগত অসমৰ জনসংখ্যা বৃদ্ধিৰ মুখ্য 2টা কাৰণ লিখা। অসমৰ জনসংখ্যা বৃদ্ধিৰ মুখ্য 2টা কাৰণ হ'ল অনুকূল জলবায়ু, জনপ্ৰব্ৰজন আৰু জন্মৰ হাৰ বেছি আৰু মৃত্যুৰ হাৰ কম। জি দ্বিপাক্ষিক বাণিজ্য কি? এইচ ভাৰতবৰ্ষৰ 2টা মুখ্য ঔদ্যোগিক অঞ্চলৰ নাম লিখা। আই বায়ু প্ৰদূষণৰ 2টা মুখ্য উৎসৰ উল্লেখ কৰা। যে ঋতু প্ৰবাহ বুলিলে কি বুজা? কে NHAIৰ সম্পূৰ্ণ নাম কি? দ্বিপাক্ষিক বাণিজ্য কাক বলে? 2খন ৰাষ্ট্ৰৰ মাজত নিৰ্ধাৰিত পৰিমাণৰ নিৰ্ধাৰিত শ্ৰেণীৰ সম্পদ বিনিময়ৰ একোখন চুক্তিত 2টা পক্ষই স্বাক্ষৰ কৰি সেই চুক্তি অনুসৰি বাণিজ্যিক লেনদেন পৰিচালনা কৰা বাণিজ্যক দ্বিপাক্ষিক বাণিজ্য বলে। নেক্সট ভাৰতৰ 2টা ঔদ্যোগিক অঞ্চলৰ নাম লিখা। ইয়াতে 2টা মই ভাৰতত 5টামান ঔদ্যোগিক অঞ্চলৰ নাম ইয়াতে কৈ দিছোঁ। 1 মুম্বাই পুনে ঔদ্যোগিক অঞ্চল, 2 হুগলি ঔদ্যোগিক অঞ্চল, 3 বাংগালোৰ চেন্নাই ঔদ্যোগিক অঞ্চল, 4 আহমেদাবাদ চুৰাট ঔদ্যোগিক অঞ্চল আৰু 5 ছোটনাগপুৰ ঔদ্যোগিক অঞ্চল। নেক্সট বায়ু প্ৰদূষণৰ 2টা মুখ্য উৎসৰ উল্লেখ কৰা। বায়ু প্ৰদূষণৰ 2টা মুখ্য উৎস হ'ল জীৱাশ্ম ইন্ধন আৰু নিৰ্বনানীকৰণ। নেক্সট ঋতু প্ৰবাহ বুলিলে কি বুজা? ঋতু অনুসৰি বাসস্থান সলনি কৰি ব্যৱসায় কৰাকে ঋতু প্ৰবাহ বোলা হয়। নেক্সট NHAIৰ সম্পূৰ্ণ নাম কি? উত্তৰ NHAIৰ সম্পূৰ্ণ নাম হ'ল নেশ্যনেল হাইৱেজ অথৰিটি অফ ইণ্ডিয়া। কি হ'ব এইটো? নেশ্যনেল হাইৱেজ অথৰিটিজ অফ ইণ্ডিয়া। চ' মাই ডিয়াৰ ষ্টুডেণ্টছ, এইখিনি আছিলে 10টা চমু প্ৰশ্ন আৰু তাৰ সমাধান। এতিয়া মই তোমালোকৰ আগত 4 নম্বৰৰ প্ৰশ্নৰ সমাধান আগবঢ়াইছোঁ। 4 নম্বৰৰ প্ৰশ্নসমূহ তেনেকৈ দিয়া আছে। তলত দিয়া প্ৰশ্নবোৰৰ প্ৰতিটোৰ উত্তৰ 100টামান শব্দৰ ভিতৰত লিখা, যিকোনো 9টা। ইয়াতে 3 মূল্যাংকৰ প্ৰশ্ন এইবিলাক। জল প্ৰদূষণৰ মুখ্য কাৰণ আৰু ফলাফলৰ বিষয়ে লিখা। বি অসমৰ চাহ উদ্যোগৰ বিষয়ে এটি টোকা লিখা। চি অপৰম্পৰাগত শক্তিৰ উৎসসমূহৰ বুলিলে কি বুজা? ডি ধাৰণক্ষম উন্নয়ন বুলিলে কি বুজা? ই জনসংখ্যা বিতৰণত প্ৰভাৱ পেলোৱা ভৌগোলিক কাৰকসমূহৰ নাম লিখা।
প্রাথমিক আর দ্বিতীয় বৃত্তির পার্থক্য লিখে এই ভারতের বৈদেশিক বাণিজ্যর বৈশিষ্ট্য উল্লেখ করা। ইয়াতে প্ৰশ্নত আছিল 4 এটা আছিল জল প্ৰদূষণৰ মুখ্য কাৰণ আৰু ফলাফলৰ বিষয়ে লিখা। উত্তৰ জল প্ৰদূষণৰ মুখ্য কাৰণবোৰ হ'ল 1 বাহমান অৰ্থাৎ উপঙি থকা প্ৰদূষক আৰু 2 নম্বৰ হ'ল দ্ৰৱীভূত প্ৰদূষক। এতিয়া বাহমান প্ৰদূষকবোৰ হ'ল নানাবিধ জৈৱিক উপাদান, ধূলিকণা আৰু অণুজীৱ। 2 দ্ৰৱীভূত প্ৰদূষক হ'ল বিভিন্ন প্ৰকাৰৰ গেছীয় পদাৰ্থ, ধাতু পদাৰ্থ আৰু খনিজ পদাৰ্থ। জল প্ৰদূষণৰ ফলাফলসমূহ হ'ল জল প্ৰদূষণ জীৱকুলৰ বাবে সংকট। তাৰপিছত জল প্ৰদূষণে উদ্ভিদ, প্ৰাণী আৰু জীৱসৃষ্ট প্ৰাণীৰ নানা ধৰণৰ বেমাৰৰ সৃষ্টি কৰে। 3 জল প্ৰদূষণে জলাশয়ৰ পানীত অক্সিজেন আৰু সৌৰ কিৰণৰ মাত্ৰা হ্ৰাস কৰে। এইটো আছিল প্ৰশ্নৰ উত্তৰ। ইয়াতে দিয়া হৈছে অসমৰ চাহ উদ্যোগৰ ওপৰত এটি টোকা লিখা। নেক্সট প্ৰশ্নত কৈছে অসমৰ চাহ উদ্যোগৰ ওপৰত এটা টোকা লিখা। উত্তৰ অসমৰ সকলো উদ্যোগৰ ভিতৰত চাহ আটাইতকৈ পুৰণি আৰু গুৰুত্বপূৰ্ণ উদ্যোগ। অসমৰ চাহ উদ্যোগত শ্ৰমিক হিচাপে প্ৰায় 6 লাখ লোক নিয়োজিত হৈ আছে আৰু তাৰে প্ৰায় আধা সংখ্যকেই মহিলা। বৰ্তমান সময়ত অসমৰ বহুতো ক্ষুদ্ৰ ক্ষুদ্ৰ চাহ বাগানো গঢ়ি উঠিছে। এনে চাহ বাগানৰ মালিকানা থকা লোকৰ সংখ্যা 3000। অসমে বছৰি প্ৰায় 460 নিযুত কিলোগ্ৰাম চাহপাত উৎপাদন কৰে। ই হ'ল ভাৰতৰ মুঠ চাহ উৎপাদনৰ শতকৰা 54%। অসমৰ মুঠ পঞ্জীভূত কাৰখানাৰ প্ৰায় 30% হ'ল চাহপাতৰ কাৰখানা। অসমত আগতে কলা ৰঙৰ চাহপাতহে উৎপাদন কৰা হৈছিল যদিও 1980 চনৰ দশকৰ পৰা সেউজীয়া চাহো উৎপাদন কৰা হৈছে। অসমৰ চাহ বিদেশলৈ ৰপ্তানি কৰি আমাৰ দেশে এক বিজন পৰিমাণৰ বৈদেশিক মুদ্ৰা অৰ্জন কৰে। অপৰম্পৰাগত শক্তি উৎস বুলিলে কি বুজা? যিবোৰ শক্তিৰ উৎস নৱীকৰণযোগ্য অৰ্থাৎ যি শক্তি সম্পদক অন্তহীনভাৱে পুনঃপুনভাৱে ব্যৱহাৰ কৰিব পাৰি, লগতে যি শক্তি সম্পদৰ উৎপাদন তথা ব্যৱহাৰ কৌশল নতুন, সেইবোৰক অপৰম্পৰাগত শক্তিৰ উৎস বোলে। অপৰম্পৰাগত শক্তিৰ উৎসসমূহ হ'ল 1 সৌৰ শক্তি। আপতিত সূৰ্যৰ ৰশ্মিৰ আলোক ভোল্টীয় কোষ অৰ্থাৎ পোহৰ শক্তিক বিজুলী শক্তিলৈ ৰূপান্তৰক্ষম যন্ত্ৰত সংগ্ৰহ কৰা শক্তিক সৌৰ শক্তি বোলে। বতাহ শক্তি সম্পূৰ্ণৰূপে প্ৰদূষণমুক্ত আৰু নিঃশেষ হৈ নোযোৱা শক্তিৰ উৎস। জোৱাৰ শক্তি সামুদ্ৰিক স্ৰোত অসীম শক্তিৰ ভঁৰালস্বৰূপ। সাগৰত উঠা জোৱাৰ বা সোঁতক নানা প্ৰযুক্তি ব্যৱহাৰ কৰি বিদ্যুৎ শক্তিলৈ ৰূপান্তৰ কৰাকে জোৱাৰ শক্তি বোলে। এইটো হৈ গ'ল। নেক্সট প্ৰশ্নলৈ আহা। নেক্সট প্ৰশ্নটো হ'ল ধাৰণক্ষম উন্নয়ন বুলিলে কি বুজা? উত্তৰ 1960 চনৰ পিছৰ পৰা পশ্চিমীয়া ৰাষ্ট্ৰসমূহ চিন্তা চৰ্চা কৰা পৰিৱেশজনিত সমস্যা সম্পৰ্কীয় সচেতনতাৰ পৰাই ধাৰণক্ষম উন্নয়নৰ ধাৰণাটো আৰম্ভ হৈছিল বুলি অনুমান কৰা হয়। দ্ৰুত ঔদ্যোগিক উন্নয়নৰ ফলত প্ৰাকৃতিক পৰিৱেশৰ ওপৰত সৃষ্টি হ'ব পৰা কুপ্ৰভাৱসমূহক বিষয়বস্তুৰূপে লৈ উন্নয়ন পৰিক্ৰমাটোক নিয়ন্ত্ৰণৰ মাজলৈ টানি অনাই হৈছে এই ধাৰণাৰ মূল কথা। পৰিৱেশ সংৰক্ষণৰ সজাগতা পৃথিৱীৰ বিভিন্ন দেশত কম বেছি মাত্ৰাত আৰম্ভ হোৱাৰ অৱস্থাতে ৰাষ্ট্ৰসংঘই
নৰৱেৰ প্ৰধানমন্ত্ৰী গ্ৰোহাৰ লেম বুটলেণ্ডৰ নেতৃত্বাধীন বিশ্ব পৰিৱেশ আৰু উন্নয়ন আয়োগ নামৰ এখন আয়োগ গঠন কৰে। 1987 চনত এইখন আয়োগে আমাৰ অমৈহতীয়া ভৱিষ্যত শীৰ্ষক এক প্ৰতিবেদন যুগুত কৰি উলিয়ায়। এই প্ৰতিবেদনত উল্লেখ অনুসৰি আমাৰ ভৱিষ্যত প্ৰজন্মৰ প্ৰয়োজন পূৰণৰ কোনো প্ৰকাৰে বাধা নোহোৱাৰ পৰিসৰত বৰ্তমানৰ অভাৱ পূৰণ সীমাবদ্ধ ৰখা পৰ্যায়ৰ উন্নয়নেই হ'ল ধাৰণক্ষম উন্নয়ন। নেক্সট, জনসংখ্যা বিতৰণত প্ৰভাৱ পেলোৱা ভৌগোলিক কাৰকসমূহৰ বিষয়ে এটি টকা লিখা। জনসংখ্যা বিতৰণত প্ৰভাৱ পেলোৱা ভৌগোলিক অথবা প্ৰাকৃতিক কাৰণবোৰ হ'ল জলসম্পদৰ উপলব্ধতা 2, ভূ-আকৃতি 3, জলবায়ু 4, মাটিৰ উৰ্বৰতা। গতিকে এইখিনি আছিলে তোমালোকৰ জনসংখ্যা বিতৰণত প্ৰভাৱ পেলোৱা ভৌগোলিক বা প্ৰাকৃতিক কাৰণ। নিশ্চয় তোমালোকে এইখিনি অকণমান এটা লাইন কৈ তোমালোকে ইয়াতে কি ডিছকাছ কৰিব লাগিব। প্ৰাথমিক আৰু দ্বিতীয়ক বৃত্তিৰ পাৰ্থক্য লিখা। যি ভাৰতৰ বৈদেশিক বাণিজ্যৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। তাৰপিছত প্ৰকাৰ্যৰ ভিত্তিত নগৰসমূহৰ শ্ৰেণী বিভাজন কৰা। প্ৰব্ৰজনৰ পৰিণতিৰ বিষয়ে চমুকৈ লিখা যে স্বচ্ছ ভাৰত অভিযানৰ উদ্দেশ্যবোৰ কি কি। এতিয়া মই তোমালোকৰ আগত আনচাৰটো আলোচনা কৰিম। এতিয়া মই তোমালোকৰ আগত প্ৰাথমিক আৰু দ্বিতীয়ক কাৰ্যৰ মাজৰ পাৰ্থক্যখিনি আলোচনা কৰিম। উত্তৰ, মানুহৰ জীৱন ধাৰণৰ প্ৰণালী বা কৰ্মসংস্থানকে বৃত্তি বলে, ইয়াক জীৱিকাও বলে। প্ৰাথমিক বৃত্তি হ'ল মানুহৰ মূল বা আদি বৃত্তি, যি বৃত্তিৰ সহায়ত মানুহে জীৱন নিৰ্বাহৰ বাবে দৰকাৰী সকলোবিলাক খাদ্য সামগ্ৰী, পিন্ধন উৰণৰ সামগ্ৰী, ইন্ধন সামগ্ৰীকে আদি কৰি সকলোবিলাক আহিলা পাতি প্ৰত্যক্ষভাৱে প্ৰাকৃতিক সম্পদৰ পৰা আহৰণ কৰি ব্যৱহাৰ কৰে। তাকে প্ৰাথমিক বৃত্তি বা মুখ্য বৃত্তি বোলা হয়। যেনে চিকাৰ, মাছ ধৰা, কাঠ সংগ্ৰহ, ফল মূল সংগ্ৰহ, পশুপালন, খেতি বাতি, খনিজ পদাৰ্থ উৎঘাটন আদিক মানুহৰ প্ৰাথমিক বা মুখ্য বৃত্তি বোলে। আনহাতে দ্বিতীয়ক বৃত্তি হ'ল প্ৰাথমিক বৃত্তিৰ পৰা আহৰণ কৰা সামগ্ৰীবোৰ নানা প্ৰকাৰৰ কল কাৰখানাৰ দ্বাৰা সংশোধন কৰা আৰু নতুন সামগ্ৰী প্ৰস্তুত কৰা কামত লিপ্ত থাকি জীৱিকা নিৰ্বাহৰ যি পথ উলিয়ায় তাকে গৌণ বা দ্বিতীয়ক বৃত্তি বলে। উদাহৰণস্বৰূপে ধানৰ পৰা চাউল, গেহুৰ পৰা আটা, ময়দা, কুঁহিয়াৰৰ পৰা চেনি, কাঠৰ পৰা নানা প্ৰকাৰৰ আচবাব তৈয়াৰ কৰা আদি কৰ্ম পদ্ধতিক গৌণ বা দ্বিতীয়ক বৃত্তি বলে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়াৰ প্ৰশ্নখিনি মই মুখে মুখে মাতি নাযাওঁ, মই দেখাই দিওঁ, তোমালোকে স্ক্ৰীনশ্বট মাৰি ঘৰত পঢ়িবা। প্ৰশ্নটো আছিল ভাৰতৰ বৈদেশিক বাণিজ্যৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। এইটো হ'ল ভাৰতৰ বৈদেশিক বাণিজ্যৰ বৈশিষ্ট্যসমূহ। তোমালোকে পইণ্ট দিয়া আছে, তোমালোকে ইয়াৰ পৰা পঢ়িবা। প্ৰকাৰ্যৰ ভিত্তিত নগৰসমূহ শ্ৰেণী বিভাজন কৰা। প্ৰকাৰ্যৰ ভিতৰত নগৰসমূহ শ্ৰেণী বিভাজন যেনেকুৱা প্ৰশাসনীয় নগৰ, প্ৰতিৰক্ষাজনিত নগৰ, সাংস্কৃতিক নগৰ, সমাজ সংগ্ৰহজনিত নগৰ, উদ্যোগজনিত নগৰ, বাণিজ্যিক নগৰ, প্ৰমোদ নগৰ আদি। তোমালোকে নেক্সট 8 নম্বৰ প্ৰশ্নলৈ আহা। 8 নম্বৰ প্ৰশ্নত কোৱা হৈছে প্ৰকাৰ্যৰ ভিত্তিত নগৰবোৰ কি কৈছে শ্ৰেণী বিভাজন কৰা আৰু প্ৰব্ৰজনৰ পৰিণতিৰ বিষয়ে লিখা আৰু স্বচ্ছ ভাৰত অভিযানৰ উদ্দেশ্যবোৰ লিখা। তোমালোকে প্ৰব্ৰজনৰ পৰিণতিৰ বিষয়ে চমুকৈ লিখা প্ৰশ্নটো হ'ল প্ৰব্ৰজনৰ পৰিণতি বা ফলাফলসমূহ
1 প্ৰব্ৰজনৰ ফলত দেশ এখনৰ জনসংখ্যা বৃদ্ধি হয়। 2 প্ৰব্ৰজনৰ ফলত জনগাঁথনিৰ সলনি হ'ব পাৰে। 3 প্ৰব্ৰজনৰ ফলত দেশ এখনৰ ওপৰত অৰ্থনৈতিক প্ৰভাৱ পৰিব পাৰে। 4 প্ৰব্ৰজনৰ ফলত দেশ এখনত সাংস্কৃতিক প্ৰভাৱ পৰে। নেক্সট, স্বচ্ছ ভাৰত অভিযানৰ উদ্দেশ্যবোৰ লিখা। স্বচ্ছ ভাৰত অভিযানৰ উদ্দেশ্যবোৰ হ'ল 1 স্বচ্ছতা বৃদ্ধি, ভাৰতৰ সকলো ঠাইত স্বচ্ছতা বজাই ৰাখিবলৈ তাৰপিছত স্বাৱলম্বী প্ৰক্ৰিয়া, মোচন পুনৰ্ব্যৱহাৰ আৰু পুনৰ সৃষ্টিৰ বাবে ব্যৱস্থা গঢ়ি উঠে। জনসচেতনতা, জনসাধাৰণৰ মাজত পৰিৱেশৰ সঠিক ব্যৱহাৰ আৰু স্বচ্ছতাৰ বিষয়ে সচেতনতা বৃদ্ধি কৰে। সৌদশেষত প্ৰচাৰ কৰ্মসূচী, বিভিন্ন স্থানত শৌচালয় আৰু ৰাজহুৱা শৌচালয় বৃদ্ধি কৰা। এতিয়া মই তোমালোকৰ আগত নেক্সট প্ৰশ্নটো আলোচনা কৰিম। তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা যিকোনো তিনিটা। এ ভাৰতৰ অৰ্থনৈতিক বিকাশত স্থল পৰিবহণৰ প্ৰভাৱ সম্পৰ্কে বৰ্ণনা কৰা। বি পৰ্যটক প্ৰভাৱিত কৰা কাৰকসমূহৰ বিষয়ে লিখা। চি ভাৰতৰ বস্তি এলেকাৰ সমস্যাবোৰ আলোচনা কৰা। ডি ভাৰতবৰ্ষৰ 4 সীমাই দেখুৱাই এখন মানচিত্ৰ অংকন কৰা আৰু তলৰ দিয়াবোৰৰ অৱস্থান দেখুওৱা। 1 ইয়াতে দিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, 2 নৰ্মদা নদী আৰু 3 অৰুণাচল প্ৰদেশৰ ৰাজধানী। এতিয়া মই তোমালোকৰ আগত এনচাৰখিনি দেখাই দিছোঁ। নেক্সট প্ৰশ্নটো হ'ল ভাৰতৰ অৰ্থনৈতিক বিকাশত স্থল পৰিবহণে কেনে প্ৰভাৱ পেলায় বৰ্ণনা কৰা। এইটো মই তোমালোকক দেখাই দিব লাগিব। তোমালোকে এনচাৰখিনি স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা। ওকে, নেক্সট প্ৰশ্নটো হ'ল পৰ্যটন আকৰ্ষণ কৰা কাৰকসমূহৰ বিষয়ে আলোচনা কৰা। তোমালোকে বৰ্ণনা দিয়া আছে। পৰ্যটকক আকৰ্ষণ কৰা বা প্ৰভাৱিত কৰা কাৰকসমূহ হ'ল 1 চাহিদা, 2 পৰিবহণ, 3 ভূ দৃশ্যাৱলী, 4 ইতিহাস আৰু কলা, 5 সংস্কৃতি আৰু অৰ্থনীতি। ওকে, পৰ্যটনৰ এইটো তোমালোকে চাহিদা, পৰিবহণ, দৃশ্যাৱলী আৰু ইতিহাস আৰু কলা, সংস্কৃতি আৰু অৰ্থনীতি, এইখিনি অলপ লগাই দিবা, অলপ বঢ়াই লিখিবা। ভাৰতত বস্তিবাসীৰ সমস্যাৱলীৰ বিষয়ে লিখা। বস্তিবাসীৰ সমস্যা তোমালোকে স্ক্ৰীনশ্বট মাৰিও এইটো আনচাৰখিনি পাই যাবা। লাষ্ট কুৱেশ্যন হ'ল ভাৰতৰ পৰিসীমা দেখুৱাই এখন মানচিত্ৰ অংকন কৰা আৰু তলৰ ঠাইবোৰ তাতে বহুৱা। ইয়াতে দিয়া আছিল কি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু নৰ্মদাৰ নদী মই দেখাই দিছোঁ মেপত। আৰু ইয়াতে হ'ব দিছপুৰ মিডিলত দিয়া আছে। মাই ডিয়াৰ ষ্টুডেণ্টছ, এইখিনি আছিল আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তুখিনি তোমালোকক সহায় কৰিব। থেংক ইউ ফৰ ৱাচিং।